ইৰানেও আন্তঃৰাষ্ট্ৰীয় সমাজক এই জংঘল শাসনক গৰিহণা দি ইৰানক সমৰ্থন কৰিবলৈ দাবী জনাইছে। ইৰানে নিজৰ জনসাধাৰণক আশ্বাস দিছে যে হাজাৰ হাজাৰ বিপ্লৱী আৰু দায়বদ্ধ বিজ্ঞানীয়ে এই পাৰমাণৱিক কাৰ্যসূচীত এই পৰ্যায়লৈ লৈ গৈছে। ইৰানে নিজৰ শ্বহীদত্ব দিছে আৰু যিকোনো মূল্যৰ বিনিময়ত নিজৰ কাৰ্যসূচীকো বন্ধ কৰিবলৈ নিদিয়ে। ইৰানৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰকাজে কয় যে আমেৰিকাই পাৰমাণৱিক কেন্দ্ৰটোত আক্ৰমণ কৰি এক বৃহৎ অপৰাধ সংঘটিত কৰিছে। এই আক্ৰমণৰ প্ৰভাৱ চিৰদিনৰ বাবে থাকিব বুলি তেওঁ কৈছে। এই আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিখন দেশেই চিন্তিত হোৱা উচিত। ৰাষ্ট্ৰসংঘৰ চইচ অনুসৰি ইৰানে নিজৰ সাৰ্বভৌমত্ব, স্বাৰ্থ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ ল'ব পাৰে। পাৰমাণৱিক স্থানত আক্ৰমণ কৰাটো এটা বিপদজনক। ট্ৰাম্পেও এই আক্ৰমণ সংঘটিত কৰি ডাঙৰ ৰিস্ক লৈছে। এতিয়ালৈকে নেতানিয়াহু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছিল আৰু এতিয়া ট্ৰাম্পেও ইয়াৰ লগত যোগ দিছে। এনে লাগে যেন ট্ৰাম্পে নিজৰ কিছুমান পুৰণি ঋণ পৰিশোধ কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন মুখপাত্ৰ নেড প্ৰাইছে কয় যে ট্ৰাম্পে কূটনৈতিক আলোচনাৰ বাবে যি সময় দিছিল সেয়া ইৰাণক শান্ত কৰিবলৈ দিয়া হৈছিল, তাত কোনো সন্দেহ নাই। তেওঁলোকে হয়তো ভাবিছিল যে এই কাম কৰিলে তেওঁলোকে ইৰাণক বিপদৰ সম্ভাৱনাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত কৰি তুলিব, কিন্তু তেওঁলোকে আমেৰিকাৰ জনসাধাৰণৰ আগত, আমাৰ বন্ধুত্বপূৰ্ণ দেশখনৰ আগতে মিছা কথা কৈছিল।